নমস্কাৰ বন্ধুসকল, সকলোকে জ্ঞান একাডেমী চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে DW ফালৰ পৰা এটা নতুনকৈ আপডেট আহিছে, সেই আপডেটটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। বন্ধুসকল, 1 ফেব্ৰুৱাৰী তাৰিখে এইটো প্ৰকাশ পাইছে, স্পষ্টভাৱে চাব পাৰিছে নটিছটোত। আৰু নটিছটোত কি উল্লেখ কৰিছে সেই সম্পৰ্কে জনাই দিম। গতিকে ইয়াত স্পষ্টভাৱে কৈছে যে লোৱাৰ প্ৰাইমেৰী টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যনটো লাগিব বুলি জনাইছে। আৰু বহুতে এই যোনটো নটিছৰ মেইন কথাটো বুজিব পৰা নাই, সেই সম্পৰ্কে আজি আপোনালোকক জনাই দিব বিচাৰিছোঁ। এতিয়া কৈছে যে বহুত কেণ্ডিডেটৰ হাই ছেকেণ্ডেৰী লেভেলৰ 50% আছিলে, কিন্তু তেওঁলোকে যদি ডিগ্ৰী কৰিছে তেন্তে এপ্লাই কৰিব পাৰিব। এতিয়া বহুতে সুধি আছে যে দাদা, হাই ছেকেণ্ডেৰীত আমাৰ 50% আছিলে, কিন্তু আমি গ্ৰেজুৱেশ্যন কৰিব পাৰিম নে নাই? নিশ্চয় পাৰিব। গতিকে এই নটিছটো স্পষ্টভাৱে আপোনাক জনাই দিছে। আৰু ইয়াত কৈছে যে গ্ৰেজুৱেশ্যন এণ্ড 2 ইয়াৰ ডিপ্ল'মা মাষ্ট বি ইম্পৰ্টেণ্ট বুলি কৈ দিছে। চাব পাৰিছে আপোনালোকক মই স্ক্ৰীনত অলপ জুম কৰি দেখাইছোঁ, এইটো চাব পাৰিছে পইণ্টটো, গ্ৰেজুৱেশ্যন এণ্ড 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী লেভেল। ঠিক আছে, গতিকে আপোনালোকে গম পাইছে এইটো মডিফিকেশ্যন কৰা হৈছে। আৰু এই আপডেটটো আপোনালোকৰ ৰিঅ'পেন কৰা হ'ব কোৱালিফিকেশ্যনৰ কাৰণে, যিবোৰ এপ্লাই কৰিছে আবেদন প্ৰক্ৰিয়া ৰিঅ'পেন কৰা হ'ব পুনৰ 3 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত আপোনালোকে এইটো ৰিঅ'পেন কৰি পেলাই ছাবমিট কৰিব লাগিব বন্ধুসকল পৰ্টেলত গৈ পেলাই। গতিকে লোৱাৰ পে'মেণ্ট যিসকলে এপ্লাই কৰিছে এইটো ডেট এক্সটেণ্ড কৰা হৈছে। আৰু এইটো এক্সটেণ্ড কৰাৰ মেইন কাৰণটো হৈছে এইটো আপোনালোকৰ কোৱালিফিকেশ্যনৰ যিবোৰ ডিটেইলছ আছে সেইবোৰ আপডেট কৰাৰ কাৰণে। গতিকে বন্ধুসকল কৰি লওক। যিসকল বন্ধুসকলে গ্ৰেজুৱেশ্যন কৰিছিলে অনলি ফৰ 50% হাই ছেকেণ্ডেৰী মাৰ্কটো দি ৰাখিছিলে, তেন্তে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে যদি গ্ৰেজুৱেশ্যন মাৰ্কটো সোমাই দিয়ক। আৰু বহুতে টেনশ্যনত পৰি যাব যে আমাৰতো গ্ৰেজুৱেশ্যন নাই, আমি কি কৰিম? যদি আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলৰ 50% ওপৰ আছে তেন্তে টেনশ্যন ল'বলগীয়া কোনো ধৰণৰ কথা নাই বন্ধুসকল। একদম টেনশ্যন নল'ব, ধুনীয়াকৈ আপুনি ফৰ্মটো জাষ্ট আপডেট কৰি দিলেই হ'ল। আৰু কিবা যদি অসুবিধা পায় আপোনালোকে জনাব। আৰু নটিছটো যদি কিবা বুজিব পৰা নাই মোক জনাব, মই আপোনালোকক হেল্প কৰি দিম। ঠিক আছে, বহুতে ধৰিব পৰা নাছিলে কথাটো, আৰু সেইকাৰণে আপোনালোকক জনাই দিব বিচাৰিছিলোঁ। ঠিক আছে, ইমানকৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।